আপুনি কি ভাবে যোনটো আমাৰ এতিয়া শিক্ষা ব্যৱস্থাটো কমপ্লিট চেঞ্জ কৰিব লাগিব এইটো লাইনত নহ'ব মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ চেয়াৰমেন হৈছোঁ এব্সলিউটলি নেচাৰেল এতিয়া যিবোৰে সাহিত্য ৰচিছে কিবা কৰিছে সেইবোৰ কৃত্ৰিম জোৰ জবস্তি তামোল পাণৰ দোকান এখন দিও খাব পাৰি লাইফ এণ্ড লাইভলিহুড ইজ নট দি চেম তুমি লাইফ কি সেইটো চোৱা লাইভলিহুড নট হেল্ল' ভিউৱাৰ্ছ চিনাকি মুখৰ আন এটা এপিছডলৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ আজি আমাৰ চিনাকি মুখৰ অতিথি বিশিষ্ট শিক্ষাবিদ আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ এক্স চেয়াৰমেন দয়ানন্দ বৰগোহাঁই ছাৰ নমস্কাৰ ছাৰ চিনাকি মুখলৈ স্বাগতম আৰু অশেষ ধন্যবাদ এইকণ সময় আমাক দিয়াৰ বাবে আপুনি এতিয়া কিহত ব্যস্ত যিহেতু চেয়াৰমেনশ্বিপৰ পৰা অৱসৰ ল'লে আপুনি চেয়াৰমেনশ্বিপটো মোৰ বাকী কামৰ মাজৰ এটা অংশহে আছে তো এতিয়া কিহত ব্যস্ত বুলি ক'লে মই ঢেৰ কথা ক'ব কিন্তু মই কেতিয়াও এনেই বহি নাথাকোঁ সেইটো কথা আৰু মোৰ কাম আৰম্ভণিৰ পৰা যথেষ্ট কামৰ লগত মই ব্যস্ত সামাজিকভাৱেও আৰু ব্যক্তিগত মোৰ একেবাৰে কম যিহেতু অলপ দিনৰ আগলৈকে ব্যক্তিগত কিবা কৰি আছিলোঁ কিন্তু এতিয়া মোৰ ল'ৰাটো ওলাই অহাৰ পিছত সেইবোৰ কাম আৰু মই তাক দিছোঁ বাকীখিনি মই এতিয়া সমাজৰ কামত ব্যস্ত থাকোঁ আপোনাৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ বিষয়ে জানো আপুনি স্কুলিং ক'ৰ পৰা কৰিছিলে এইটোতো বৰ সাংঘাতিক কথা প্ৰথম কথাটো হ'ল আমি বহুত পুৰণা দিনৰ মানুহটো মই মেট্ৰিক দিছিলোঁ 65 স্কুললৈ 61 চনত মই লৰুৱা মোজাৰ মানুহটো লৰুৱা মোজাৰ প্ৰথমখন হাইস্কুল 1961ত প্ৰতিষ্ঠা হৈছিল আমি যিখন এম ই স্কুলত পঢ়িছিলোঁ লেজাই এম ই স্কুল সেই এম ই স্কুলখনকে 7th ক্লাছটো আৰম্ভ কৰিছিলোঁ ইকৰা বেৰ ওপৰত খেৰ বাঁহ সেইবোৰ আনিবলৈও আমি গাঁৱলৈ গৈছিলোঁ তো সেই স্কুলখনৰে মই প্ৰথম বেটছ 1965 প্ৰথম ময়ে পাছ কৰা ল'ৰা আমি 9টা আছিলোঁ সেইবাৰ 9টাৰ ভিতৰত মই পাছ কৰিলোঁ বাকী কেইজন সেইবাৰ পাছ নকৰিলে পিছত এজনে দুজন কম্পাৰ্টমেণ্টাৰী পাছ কৰিলে আৰু তেওঁলোকো জীৱনৰ বাটত বহুত আগুৱাই গৈছে বহুত বেলেগ বেলেগ ধৰণৰ কাম কৰিছে MLA হৈছে এনেকুৱা ধৰণৰ কথা তো কিন্তু বেটছটো বৰ মৰমৰ বেটছ আছিলে 9টা তাৰ ভিতৰতে 4জনমান নাইকিয়া হৈছে বাকীখিনি আছে আপুনি প্ৰি ইউনিভাৰ্চিটি ক'ৰ পৰা কৰিছিলে যিহেতু তেতিয়াৰ দিনত প্ৰি ইউনিভাৰ্চিটি আছিলে আছিল তেতিয়া মই প্ৰি ইউনিভাৰ্চিটি গৈছিলোঁ কানৈৰ পৰা কানৈ কানৈ কলেজ প্ৰথমবাৰ গৈ পাত্তাই নাপাইছিলোঁ কালখন বৰ ধুনীয়াতো তেতিয়াৰ দিনত বা কানৈ কলেজৰ ষ্টুডেণ্ট তো সাংঘাতিক কথা আল্টিমেটলি তাতে গৈ আমি প্ৰথম বছৰটো এটা বছৰ ঘপকৈ পাৰ হৈ গৈছিলোঁ তো ঘপকৈ পাৰ হৈ গুচি যোৱাৰ কাৰণে ভালকৈ পঢ়া শুনা মনোযোগ দিবলৈকে নাপালোঁ কোৰ্চটো আৰম্ভ হৈছিলহে শেষ হ'ল সেইবাৰে প্ৰথম ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰম্ভ হৈছিল ফাৰ্ষ্ট আপোনাৰ গ্ৰেজুৱেশ্যন কানৈ আৰু গ্ৰেজুৱেশ্যনত মোৰ এটা ভাল খবৰ আছে যে মই অনাৰ্ছত তেতিয়া অনাৰ্ছত মই হায়েষ্ট নম্বৰটো পাইছিলোঁৱেই কিন্তু বাকী দুটা ছাবজেক্টতো ইউনিভাৰ্চিটিৰ ভিতৰত মই হায়েষ্ট নম্বৰ পাইছিলোঁ সেইকাৰণে বেষ্ট গ্ৰেজুৱেট বুলি মোক 250 টকাকৈ পইচা দিছিল মাহে 2 বছৰ জলপানী আৰু পইচাটো পাই পঢ়া বেয়া হ'ল MA মই ফাৰ্ষ্ট পোৱা নাই 2nd ক্লাছ ফাৰ্ষ্ট কিন্তু মানে হেৰি এই জলপানীটোৱে অকণমান অলপ দিগদাৰ কৰিলে আৰু আপোনাৰ মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি 71 ডিব্ৰুগড় ইউনিভাৰ্চিটি মই ফাৰ্ষ্ট ক্লাছ নাপালোঁ আকৌ 2nd ক্লাছ ফাৰ্ষ্ট হ'লোঁ আৰু ফাৰ্ষ্ট হৈ UGC স্কলাৰশ্বিপ পালোঁ UGC স্কলাৰশ্বিপ পাই এটা ডাঙৰ ছাবজেক্ট মই ল'লোঁ হেৰি এইটো ৰিচাৰ্জ দ্য মংগোলয়েড কালচাৰ of Northeast and with special reference to the Thais মানে টাই আহোমছ যেটা মই আহোম বংশৰ ল'ৰা তো প্ৰথম বছৰতে অলপ দিন থকাৰ পিছতে এটা সৰু ঘটনা এটা ঘটিলে পোষ্ট ওলাল ডিপাৰ্টমেণ্টত দুটা এটা এ গ্ৰুপৰ এটা বি গ্ৰুপ মই বি গ্ৰুপৰ আছিলোঁ
মোৰ বি গ্ৰুপৰ পোষ্টৰ এপইণ্টমেণ্ট নিদিলে এ গ্ৰুপৰটো দিলে। তো মই মনতে বৰ দুখ পালোঁ। দুখ পাই ছাৰৰ লগত, তেওঁ এতিয়াও জীয়াই আছে, মই ছাৰৰ লগত কথা পাতিলোঁ, অলপ অল্টাৰকেশ্যন হ'ল। তো মই ভাবিলোঁ যে মই ছাৰ আপোনাৰ তলত নকৰোঁ, গুচি গ'লোঁগৈ মই ইয়াৰ পৰা গুৱাহাটী। তো গুৱাহাটীত ডক্টৰ যোগেন ফুকনৰ তলত মই কাম আৰম্ভ কৰিছিলোঁ আকৌ। তো কাম আৰম্ভ কৰোঁতে মৰাণ কলেজৰ পৰা টেলিগ্ৰাম এখন গ'ল, জইন মৰাণ কলেজ। এপ্লিকেশ্যন একো কৰা নাই। তো জইন মৰাণ কলেজ বুলি কোৱাৰ কাৰণে ডক্টৰ ফুকন ছাৰে ক'লে যে আজিকালি চাকৰি কৰোঁতে বৰ দিগদাৰ, তুমি এটা কাম কৰা, তাতে জইন কৰা। কিন্তু কলেজখন হোৱা নাছিলতো মৰাণ কলেজ তেতিয়া। আল্টিমেটলি মৰাণ কলেজৰ পৰা সেই 50 টকা 60 টকা দৰমহা পাওঁ। এতিয়া লাইব্ৰেৰীটো, কলেজৰ লাইব্ৰেৰীটো দেখিছেনে তোমালোকে? হয়। কলেজৰ লাইব্ৰেৰীটো য'ত হৈছে তাত কিবা ডাঙৰ উৰিয়াম গছ আছে, বৰ ডাঙৰ নহয়, জোপোহা, দেখিবলৈ বৰ ধুনীয়া। আমি মাঘৰ বিহুত তাৰ তলতে বহি থাকোঁ। ছেক্ৰেটাৰী আহিব আৰু পইচা দিব, আহি গৈও পায়, বহুত পইচা নাপালোঁ, 50 টকাকৈহে পালোঁ। তাৰে আকৌ আমি 5 টকা তুলি তেওঁক দিওঁ, তেওঁ বিহু খাবলৈ। ইট ইজ ভেৰি ইণ্টাৰেষ্টিং। চ' সেইটোৱে আছিলে আপোনাৰ প্ৰফেচনেল কেৰিয়াৰৰ ষ্টাৰ্টিং। আৰু আমি মৰাণ কলেজত থাকোঁতে এটাও পকী ঘৰ নাছিল। ময়ে প্ৰথম লটাৰী খেলি আমাৰ যিটো কমন ৰুম সেইটো আৰম্ভ কৰিছিলোঁ। তাৰ আগতে ডাঙৰ হলটো যে দেখিছা মাজত আছে, হলটো আছিলে, তাৰ বাহিৰে পকী ঘৰ নাছিলে। লাইব্ৰেৰীৰ কাৰণে এটা আছিলে, পিছত সেইটো আমি অফিচ ব্যৱহাৰ কৰিছিলোঁ। মৰাণ কলেজৰ পৰা অব্যাহতি কেতিয়া লোৱা হ'ল? মৰাণ কলেজৰ পৰা মই ৰিটায়াৰ হ'ব লাগিছিল 9 চনত ভাৰ্চুৱেলি। তো 9 চনৰ ছেপ্টেম্বৰ ৰিটায়াৰ হ'ব লাগে, কিন্তু সৰু এটা ইনচিডেণ্ট হ'ল, অলপ ইম'চনেল, চেণ্টিমেণ্টেল। মোতকৈ 11 বছৰৰ জুনিয়ৰ, মোতকৈ তেওঁ 83ত আহিছে, 11 বছৰৰ জুনিয়ৰ ল'ৰা এটা প্ৰিন্সিপাল দিলে। মই চিলেক্টেড আছিলোঁ, তেওঁ চিলেক্টেড আছিলে, তেতিয়া চিলেকশ্যন ল'ব লাগে। আল্টিমেটলি নিদিয়াৰ কাৰণে মই মনতে বৰ দুখ পালোঁ। ইমান কষ্ট কৰি কলেজখন কৰিছোঁ নিজৰ বুলি, আৰু সঁচাকৈ নিজৰ বুলি কৰিছোঁ। ধেৰ কাণ্ড আছে মৰাণ কলেজত। চাচুৰ আন্দোলন ফেচ কৰিছোঁ, কিবা কৰিছোঁ, কলেজৰ পৰা মোক খেদি দিছে 1985। 2 বছৰ মই বাছ এখনলৈ চলাইছোঁ, এইবোৰ ধেৰ। যেতিয়া চিলেকশ্যন নাপালোঁ, আই ৰিজাইন অন ডেট ডে, ভেৰি ডেট ডে ৰিজাইন। তো ৰিজাইন দি কি কৰিলোঁ মইতো ভবা নাই। ঘৰলৈ আহিলোঁ, মোৰ ল'ৰাটোতো বেংগলোৰত পঢ়ি আছে, ডাঙৰ কথা হ'ব, এতিয়া তালৈ 20,000কৈ দিব লাগে, ক'ত পইচাটো পাম, এনেকৈ ভাবি আৰু সেইদিনা গধূলি আমিতো আমাৰ ঘৰত সাঁজ বুজি পোৱা নহয়, ৰাইচ বিয়েৰ, সেই ৰাইচ বিয়েৰ খাই নিচা ধৰি টোপনি শুই থাকিলোঁ। পিছদিনা ৰাতিপুৱা ভাবিলোঁ যে এইটো নহ'বতো, গতিকে আই ৱেণ্ট টু এ ভেটেনেৰী ডাক্তৰ। হোৱাট আই থট, মই কি ভাবিলোঁ যে মই এতিয়া এগ্ৰিকালচাৰত যাব লাগিব, এগ্ৰিকালচাৰত ফাণ্ডিংটো উজু। তো মোৰ গাঁৱত ঢেৰ মাটি, প্ৰায় 26 বিঘা মানৰ এটা প্লট, মানে বিল শুকাই গৈছে আৰু ফুট গৈছে, কিন্তু সেই বিলখনত মোৰ ল'ৰালি কালৰ স্মৃতি আছে। গতিকে বিলখনৰ পৰা বৰশী বাওঁ, বৰশীয়ে মোক বহুত ৰাখিছে দেই। স্কুলৰ পৰা আহি বৰশী বাবলৈ গুচি যাওঁ, বৰশী বাবলৈ গুচি যাওঁতে এই বেয়া ল'ৰাবোৰৰ লগ হয়তো নাপালোঁ তেতিয়া, গৈছোঁ, খৰি আনিছোঁ, কিবা কৰিছোঁ, এইবোৰ বেলেগ কথা। আৰু আমি বৰ দুখীয়া আছিলোঁ, বানপানী হয়, বাৰিষা সদায় চাঙৰ ওপৰত থাকিব। আৰু ইণ্টাৰেষ্টিং এনাফ ঘৰৰ ভিতৰতে বৰশীত মাছ খুটে, লালুৱা শিঙৰা, মৰতী পুঠি, এইবোৰ তোমালোকে দেখিছা নাই? লালুৱা শিঙৰালে কওঁকৈ মাতি আহে কৰে। তো আল্টিমেটলি গেঞ্জি এটা আছিলে, চোলাও এটা, তো বৰশী বাবলৈ যাওঁতে যদি সেই গেঞ্জিটো পিন্ধি যাওঁ লেতেৰা হ'ব, গতিকে আই ইউজ দ্য গামোচা, কিন্তু হাতখন ফ্ৰী থাকিব লাগিব। তো আল্টিমেটলি এইফালেদি এনেকৈ বান্ধি বৰশী হেৰিডাল বাওঁগৈ। বৰশী বোৱাৰ ষ্টাইল আছে, ঢেৰ কিবা কিবি বাই থাকিব নালাগে। চেঙা মাছ, কাৱৈ মাছ তুলিব জানিব লাগিব। তো চেঙা মাছ ঘপ ঘপকৈ ধৰে, 2-3টা চেঙা উঠিলেই খালৈটো ভৰ্তি হৈ যায়। তো এনেকৈ যে বৰশী বাওঁ, এইডোখৰ ক'লা ৰ'দত, এইটো বগা, গাটো দুভাগ হৈ গ'ল। ইণ্টাৰেষ্টিং এনাফ। আল্টিমেটলি বৰশী বাই থাকোঁতে বা বিলখনৰ চাৰিওফালে পোৱা যায়, যিটো ছাইডত বেছি চেঙা মাছ ফুটে সেইফালে মানে এই নল চল এইবোৰ আছে। তো ইটো পাৰ ওখ, মোৰ তেতিয়া মনত এটা ধাৰণা আছিলে, ইটো পাৰটো ওখ, পানী নহয়,
এই পাৰটো বান্ধি দিলে দেখোন এইটো ডাঙৰ পুখুৰী হৈ যাব। ডেট ইজ মাই আইডিয়া এণ্ড আই ইমপ্লিমেণ্টেড। তো এই ভেটেনেৰী ডাক্তৰজনলৈ বেংকত গ'লোঁ, ক'লে যে আপোনালোক হাইলি কোৱালিফাইড মানুহ, তাতে কম্প'জিট ফাৰ্মিং কৰিব আহিছে, তাতে ডাক্তৰ লৈ আহিছে, টিম ফাণ্ডিং আপোনাৰ দিলে ফাণ্ডিং। আই এপ্লাইড ফৰ 25 কিবা লাখছত কৰিছোঁ, তেওঁলোকে 20,45,000 মই তাক হেৰি দিলে। মই গাহৰি, ব্ৰইলাৰ, হাঁহ, ফিচাৰী একেলগে কৰিলোঁ। 25জনী গাহৰি পুহিছোঁ। 3 বছৰত আটাইবোৰ মৰি গ'ল ধাৰটা। তো মৰি মেলি সেইটোতে মই থাকি যোৱা হ'লে বেলেগ হ'ল। কিন্তু এদিন গাহৰি গঁৰাল চাফা কৰি থাকোঁতে গোন্ধ পালোঁ। গাহৰি গোট পাবলৈ মই হেৰি কৰিছিলোঁ, পিএইচডি লৈছোঁ এই বুলি অলপ পইচাও গোট খাইছিলোঁ নহয়। আই ৱেণ্ট টু গুৱাহাটী। গুৱাহাটী বেলেগ লাইফ আৰম্ভ কৰিলোঁ। আপোনাৰ হবিজ কি কি? হবি বুলি ক'লে ডিষ্টিংক্টলি ক'বলৈ মোৰ দিগদাৰ। প্ৰথম কথাটো হ'ল মই মিটিঙত বক্তৃতা দিবলৈ বৰ ভাল পাওঁ। কোনোবাই মিটিঙত মাতিলে মই বক্তৃতা দিবলৈ ভাল পাওঁ। আৰু মই চাই থাকোঁ, যদি কোনোবা মানুহে অকণমান ইফালে সিফালে চাইছে, মই ভাবোঁ যে মোৰ বক্তৃতাত বেয়া হৈছে, মই ইমিডিয়েটলি কিবা এটা কৰি ৰিটাৰ্ণ বেক কৰোঁ। ডেট আই লাৰ্ণ পাৰহেপছ ফ্ৰম মাই ফাদাৰ। তেওঁ বহুত সৰুতে ঢুকাইছিল। এট দি এজ অফ মাই 7.5 এনেকুৱাতে ঢুকাল। তেওঁ মোক চাইকেলখনৰ আগতে গাৰু বান্ধি মানে সদায় মিটিংবোৰলৈ লৈ যায়। আৰু মই দেখিছোঁ তেওঁ মিটিং বক্তৃতা দিওঁতে এই মানুহবোৰে খুব হাঁহে। ডেফিনেটলি কিবা ভাল কৈছিলে। এবাৰ কিবা চৰাই গল্প এটা কোৱা শ্লাইট মনত আছে, কিবা চৰাই এজনী উৰি গুচি গ'ল, মানুহবোৰে খুব হাঁহিছে এনেকুৱা। সেই কথাটো মোৰ মনত পৰে আৰু দেউতাৰ সেই কথাটো ভাবি মই হেৰি কৰোঁ। ছেকেণ্ডলি, স্পৰ্টছত মই নিজে ফুটবল খেলিছিলোঁ। আৰু আই ৱাজ এ ভেৰি গুড ডিফেণ্ডাৰ। বাওঁফালে মই খেলোঁ, মোৰফালে গ'ল নহয়, গ'ল দিবই নোৱাৰে মোৰফালে, সেইটো কথা। আৰু দৌৰিব পাৰিছিলোঁ, মানুহটো ওখ আছিলোঁ। আল্টিমেটলি ফুটবল মই ভাল পাওঁ। আৰু সেইকাৰণে এতিয়া ধৰি লওক কোপা, ইউৰো এই চান্স পালে চাওঁ। খেল বুলি ক'লে ফুটবলত ইণ্টাৰেষ্ট আছে আৰু ক্ৰিকেটত? ক্ৰিকেট মই বুজি পাওঁ, কিন্তু বৰ এটা কিন্তু ইণ্টাৰেষ্ট বহুত সময় লাগে। সেইটো হয় বাৰু। আপোনাক যদি আমি শিক্ষাবিদ হিচাপে নাপালো হয়, কি হিচাপে পালো হয়? এবছলিউটলি ছ'চিয়েল ৱৰ্কাৰ। ছ'চিয়েল ৱৰ্কাৰ। কথাই নাই। আৰু মই ডেট ইজ অলছ' লাৰ্ণ ফ্ৰম মাই ফাদাৰ। মোৰ মনত আছে আমাৰ ঘৰটো ইউ আছিলে, ইউ পেটাৰ্ণ, হয়। কেঁচা ঘৰ। বানপানী হোৱাৰ কাৰণে ভেটিবোৰ বহুত ওখ আছিলে, কিন্তু সেইটোও বুৰে। আল্টিমেটলি এই যে ইউ পেটাৰ্ণ হেৰিটো পিৰালিটো, তাতে পিৰালিতে পীৰাখন লয়, বহে মানুহবোৰ। আৰু দেউতাই প্ৰচিডিং লিখে, ইয়াতে আৰু এখন পীৰা লয়, মানুহবোৰ এনেকৈ বহি পঢ়ে। তো তেওঁলোকে মানে মোৰ মনত আছে অলপ খুব শ্লাইট মনত আছে। ক'লে যে হেৰি হ'ব মথাউৰি লাগে বোলে। মথাউৰিটো এইটো দিহিঙৰ মথাউৰিটো। দিহিঙৰ মথাউৰিটো 57ত হৈছে। সেই বছৰতে দেউতাও ঢুকাইছে। এই তেওঁৰ লগৰ মানুহবোৰ ট্ৰাইবেল মানুহ দুজন আছিলে, এজন একদম দেউতাৰ নিচিনা আছিলে, তেওঁৰ নাম লক্ষেশ্বৰ মাকৰাৰী। অলপ দিনতে ঢুকাইছে। মই মোৰ গাঁও কয়দৌ এনেকৈ কৰি তাৰ সকামটো আমি পাতিছোঁ। আমাৰ মতে ট্ৰাইবেল মানুহ, কিন্তু আমি আহোম পদ্ধতিৰে তেওঁলোকৰ সকাম পাতিছোঁ, সেইটো বাৰু বেলেগ কথা। আৰু এজন আছিলে যাদৱ শইকীয়া, ফটোখন আছে দেউতাৰ লগত। সেই দুজন মানুহ মেইন মানুহ আছিলে এই মথাউৰি বনোৱা। তো তেতিয়া দিনৰ সেই ইম্প্ৰেশ্যনটো, মানে ৰাইজৰ কাম কৰিব লাগে, এই ইম্প্ৰেশ্যনটো যিমান মোৰ মূৰত সোমাইছিল, বুজি পাইছোঁ। যিহেতু অসমৰ শিক্ষাখণ্ডৰ আপুনিও এজন ইণ্টিগ্ৰেল পাৰ্ট আছিলে ফৰ মেনি ইয়াৰ্ছ, আপুনি কি ভাবে যোনটো আমাৰ এতিয়া শিক্ষা ব্যৱস্থাটো কমপ্লিট চেঞ্জ কৰিব লাগিব। এইটো লাইনত নহ'ব। মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ চেয়াৰমেন হৈছোঁ, ফ্ৰম দ্য ভেৰি ছেকেণ্ড ডে মই ভাবিলোঁ হোৱাট ইজ মাই ডিউটি। তাত গৈ বিষয়াবোৰৰ লগত কথা পাতি মানুহবোৰে কৈছে যে পৰীক্ষাটো পাতি দিব লাগে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পাতিলে কি হ'ব? পৰীক্ষাটো পাছ কৰিব। তাৰপিছত কি হ'ব? দুটামান টেকনিকেলি যাব, তাৰ বাকীগাল কিমান মানুহে চাকৰি পায়? হায়েষ্ট ডিগ্ৰী ল'বলৈ কিমান যাব? আটাইবোৰতো যাবও নোৱাৰে। মই ভাবিলোঁ যে BCom, BA, BSc এইবোৰ পঢ়িবলৈ যাব নোৱাৰোঁ।
কমপ্লিটলি মোৰ মতে তেওঁলোক আনএমপ্লয়েবল হৈ যায়। হুম, আনএমপ্লয়ড নহয়, তেওঁলোক আনএমপ্লয়েবল, উই মেক দেম আনএমপ্লয়েবল। এনেকুৱা এটা নট বনাই দিওঁ, ক'তো নালাগে নট, তেনেকুৱা হয়। মই কৈছোঁ ইট ইজ এ ভেৰি বেড প্ৰেক্টিছ। তো সেইকাৰণে মই ভকেশ্যনেলত গৈছোঁ। এণ্ড আই ষ্টাৰ্টেড 27 ভকেশ্যনেল ছাবজেক্ট 1 year কোৰ্চ। 1 year কোৰ্চটো মই এইকাৰণেই কৰিছিলোঁ, বগীবিল ব্ৰিজখন বনাইছিল, হুম, তাত মোৰ দেন 100 ৱেল্ডাৰ আছিল। কিন্তু এনেই কিবা কাৰণত কোম্পানীৰ লগত মোৰ অলপ ভাল আছিলে। তেতিয়া মই সুধিছিলোঁ ৱেল্ডাৰবোৰ ক'ৰ পৰা আনিছোঁ, বোলে মেক্সিমাম বিহাৰৰ ইউ পি। বোলে আমাৰ ল'ৰা কেলৈ নোলোৱা, বোলে চাৰ্টিফিকেটখন নাই। এই যে ৱেল্ডিং দিয়া চাৰ্টিফিকেটখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন চাৰ্টিফিকেট আছে, হুম, সেইখন আমাৰ ল'ৰা ছোৱালীবোৰ নাই। তো মই ভাবিলোঁ যে তেতিয়া সেইটো মোৰ ষ্ট্ৰাইক কৰি আছিলে। তো সেই এবছৰীয়া কোৰ্চৰ চাৰ্টিফিকেট কোৰ্চ হ'লে আমাৰ ইয়াত ল'ৰা ছোৱালীবোৰে চাকৰি পাব, য'তে ত'তে ধৰি লওক এনেকৈ কৰি যিবোৰত থাকে NRL বাকী চবেই বোৰ্ড পাব। ৱেল্ডাৰটো ঢেৰ আছে আমাৰ, কিন্তু সেই চাৰ্টিফিকেটখন নাই। এই কোৰ্চটো সেইকাৰণে মই অকল মেট্ৰিক পাছ কৰাৰ কাৰণে দিয়া নাছিলোঁ, মেট্ৰিক ফেইল কৰা ল'ৰাইও পাৰিব মানে তেনেকুৱা কোৰ্চ খুলিব পৰা যাব, ইনষ্টিটিউশ্যন কৰিব পৰা যাব, আইডিয়া কৰি দিছিলোঁ। আৰু বাকী যিকেইটা মডাৰ্ণ বুলি নহয়, মষ্ট এছেঞ্চিয়েল ছাবজেক্ট যেনে হিষ্ট্ৰী আমাৰ পৰা উঠাই দিছিলে প্ৰায়, ছ'চিয়েল ষ্টাডি দি। মই হিষ্ট্ৰীটো লাগিব, জিঅ'গ্ৰাফিও লাগিব, এইবুলি আলোচনা কৰোঁতে মই মিনিষ্টাৰৰ লগত লাগিছিলোঁ, প্ৰেজেণ্ট চিফ মিনিষ্টাৰ আছিলে তেতিয়া এডুকেশ্যন মিনিষ্টাৰ। তেওঁ ক'লে যে দাদা আপুনি অকল এটা ছাবজেক্ট পাব। সেইকাৰণে মই বুৰঞ্জী আৰু ভূগোল লগাই স্বদেশ অধ্যয়ন বুলি এটা ছাবজেক্ট কৰিলোঁ, আৰু কিতাপবোৰ গভৰ্ণমেণ্টে ফ্ৰী টেক্সটবুক দিয়ে। আৰু ভাবিলোঁ যে গোটেই কালচাৰটো, অসমীয়া জাতিটো এটা জাতি গঠন প্ৰক্ৰিয়াটো, এতিয়াও জাতি গঠন প্ৰক্ৰিয়াটো আকৌ ভাগিল দেই। এটা সময়ত লগ লাগিছিল, ইছমাইল ছিদ্দিকী সোমাই গৈছিল অসমীয়া, হুম, কিন্তু এতিয়া বড়ো, মিচিং, কাৰ্বি, ডিমাচা হৈ গ'ল, আকৌ ৰিটালিয়েট হ'ব, মানে হিষ্ট্ৰী ৰিপিট কৰিব, সেইটো বেলেগ কথা। কিন্তু ভাগিলটো জাতিটো। এতিয়া ভাগোতে ইয়াক এক কৰিব পৰা এটা ইনগ্ৰিডিয়েণ্টছ ডেট ইজ বিহু। কিন্তু বিহুটো গণ্ডগোল কৰি পেলালে, বেঞ্জো বজাই দিয়ে, গীটাৰ বজাই দিয়ে। বিহু কি হ'ব, ঢোল, পেঁপা, গগনা, সুতুলি এইকেইটাই বুজিব লাগিব। কিন্তু ইহঁতি নিয়ে নাচতো ভাজ লগাই দিলে, ব্যাকৰণ আনি দিলে, হাউলি তুলিলা নাদৰ পানী তুলি, হাউলা নৃত্য উলিয়ালে। মোৰ নাদত পানী তুলিছোঁ, ৰছীডাল চুটি মই একদম সোমাই যাম, হয়নে? হুম, কিন্তু মই ঢেঁকী দিয়া হেৰিডাল তুলি লৈছোঁ, মই সোমাম নেকি? নোসোমাওঁ। তেতিয়াহ'লে মই কিমান ডিগ্ৰীত হাউলিম, সেই হাউলা নৃত্য উলিয়ালে। মই নিজে দেখিছোঁ ইয়াত চেপন, বম গালি পাইছোঁ, কিহৰ ব্যাকৰণ আনিছা বিহুত। আল্টিমেটলি সেই বিহুটো মই ইণ্ট্ৰডিউচ কৰি আছোঁ। আৰু এটা ডাঙৰ কাম কৰি আহিছোঁ, যিটো অসম সাহিত্য সভাই এতিয়ালৈকে পৰা নাই আৰু নোৱাৰিলে, অল্টাৰনেটিভ ইংলিছটো MIL হিচাপে ব্যৱহাৰ হৈ আছে অসমত। বহুত বম গালি, মানে যুক্তি তৰ্ক, ইংলিছ মিডিয়ামৰ স্কুলবোৰৰ ল'ৰা কমি যাব, আমুক যাব। মই 10 বছৰ ৰিচাৰ্চ কৰিলোঁ, মানে অল্টাৰনেটিভ ইংলিছ দিয়া ল'ৰা ছোৱালী কিমান আছে, দেখিলোঁ যে 30 এবভ নহয়। 30 এবভ নহ'লে আমি 900 টকা ফিজ লওঁ, আপুনি 27 লাখ টকা কমি যাব। এইটো দেখোন 10 টকাকৈ বঢ়াই দিলে হৈ গ'ল 2.5 লাখ, এনে কথাটো কৈছোঁ। তো তেওঁলোকে সেই যুক্তিবোৰ নাইকিয়া কৰি মই অল্টাৰনেটিভ ইংলিছ উঠালোঁ। অহা বছৰৰ পৰা অল্টাৰনেটিভ ইংলিছ দিব নাপায়, অসমীয়া দিব লাগিব, বঙালী, বড়ো, মিচিং, কাৰ্বি 12টা দিম, যিকোনো এটা দিম। নাইচ ষ্টেপ। ছাৰ, আপোনাৰ জীৱনৰ এটা ভাল লগা ঘটনা, যোনটো আপুনি কাহানিও পাহৰিব নোৱাৰে। ভাল লগা ঘটনা একজেক্টলি ভাল চাগে বহুত আছে, তাৰে মাজৰে এটা যোনটো মই আপোনাৰ বি মনলৈ এ আহিয়ে ফাইনেল থাকে। দিওঁতে হয়। মই পৰীক্ষাটো বেয়া হৈছে বুলি ভাবিছিলোঁ ইংৰাজীত। যিটো মই জেনেৰেলি কুৱেশ্যন আনচাৰ কৰি আহোঁতে মোৰ একদম কুৱেশ্যনটো মনত থাকে, আনচাৰটো কুৱেশ্যন নম্বৰ ইমান আগ পাৰিছোঁনে নাই, মাজত ক'ৰবাত কাটিছোঁ নেকি, একেবাৰে হেডটো কেনেকৈ কৰিলোঁ, মোৰ মনত থাকে। কিন্তু ইংৰাজীখন দিওঁতে মোৰ মনত নাছিল, তাৰমানে মোৰ অলপ কিবা ট্ৰাবুল হৈছিলে। তো ট্ৰাবুল হওঁতে মই ভাবিলোঁ যে মইতো ইংৰাজীত ফেইলেই কৰিম, এনেকুৱা এটা আইডিয়া আছিল। এতিয়া বানপানী দি ৰিজাল্ট দিয়া দিনা, আমাৰ ঘৰৰ আগত মানে পথাৰখনত পানী। তো ৰিজাল্ট দিলে বুলি ক'লে, কোনোবাই ক'লে ৰিজাল্ট দিলে তই ফাৰ্ষ্ট হৈছ, মোৰতো ভয় লাগিল,
ইমান নিচাকৈ কৈছে তাহাঁতি মোৰ মানে নেচুৰেল কল আহি গ'ল নেচুৰেল কল তেতিয়াৰ পাইখানা চাইখানা ঘৰত নাই নহয় মই নাওখন লৈ পথাৰখন পাৰ হৈ গ'ল পথাৰখন পাৰ হৈ নেচুৰেল কল সমাধা কৰি আহিবলৈ ভয় খাই আছোঁ হেলছ এজোপা আছিল হেলছ দেখা নাই তোমালোকে দেখিছোঁ হেলছ আছে নেকি ক'ৰবাত আমাৰ সেইফালে আমাৰ খুমটাই ফালে আছে যদি আছে মনত পেলাব মই এজন সঁচ এটা আনিব গুটিটো ডাল ধৰিব লাগিব আল্টিমেটলি হেলছজোপাত উঠি আছোঁ আৰু মোৰ এটা লগৰ বন্ধু আছিলে সি বুঢ়াগোহাঁই ললিত বুঢ়াগোহাঁই সি DGP হৈছিলগৈ হেৰি এইটো কি কয় মেঘালয় কেডাৰ সি আমাৰ ঘৰত আছিল তেতিয়া সি মানে ডিব্ৰুগড়ৰ পৰা আহোঁতে মই তালৈ গৈছোঁ বুলি কৈছে নাই চিঞৰিছে এই মোক দোষ বিলো নাই এই দোষ তই পাছ থলি এনেকৈ অলপ অলপ শুনিছোঁ তথাপিও মোৰ আহিবলৈ ভয় লাগিছে আহিলে অহাৰ পাছত মোৰ মনটো পূৰাবৰ কাৰণে ইউনিভাৰ্চিটি আৰু আমাৰ ঘৰ চেঁচাত 12 কিলোমিটাৰ একদম দুইটাই আগৰ চাইকেল মাৰি তো চাইকেল মাৰি ৰিজাল্ট দেখিছোঁ হয়তো ওপৰত 1 নম্বৰত মোৰ নামটো আছে তেতিয়াও বিশ্বাস হোৱা নাই সেইখন ফালি লৈ গুচি মই ভাবিছোঁ যে দিছ ইজ মাই মানে ভাল পোৱা আটাইতকৈ ভাল ঘটনা হৈছে আচ্ছা আপোনাৰ জীৱনৰ এটা দুখ লগা ঘটনা দুখ লগা ঘটনাটো ঢেৰ আছে বহুত ট্ৰাবুলৰ মাজেদি গৈছোঁ খাবলৈ নোপোৱাকৈ আছোঁ বানপানী হয় কচু কৰোঁ ৰঙালাও 1200-1400 ওপৰত ৰঙালাও এচিটা খাই স্কুললৈ যাওঁ কচু এটা পুৰি চেনিৰ লগত খাই স্কুল যাওঁ আহোঁতে হেৰি গছ আছিলে বগৰী যে বগৰী চবেই অকল মই চবেই খোজকাঢ়ি যাওঁ আমাৰ মোৰ 6 কিলোমিটাৰ লেজাৰ হাইস্কুল আমাৰ গাঁৱৰ পৰা 6 কিলোমিটাৰ ধূলি ৰাস্তা ধপ ধপ ছোৱালীবোৰ যায় নহয় আমি ছোৱালীবোৰ গণ্ডগোল কৰোঁ ধপ 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 মাৰিলে ধূলি উৰি যায় তাহাঁতে পিছত ধূলি খায় সেইটো আমাৰ তেনেকুৱা ধৰণৰ আৰু সুদা ভৰি চেণ্ডেল টেণ্ডেলো নাই আমাৰ তেতিয়া মইতো ক্লাছ 10তে হাৱাই কিনিছোঁ আৰু পিন্ধিয়ে ভৰি কাটি ছিগিলে আল্টিমেটলি তেনেকুৱা ঢেৰ দুখৰ কথা আছে কিন্তু এটা মনত থকা দুখৰ কথা মাই ডেথ অফ মাই মাদাৰ অ'কে মই আইৰ লগত মই তেতিয়া ক্লাছ 8ৰ মানে আমাৰ ডাঙৰ তামোল বাৰী এখন আছে গাঁৱত বাৰীখন আমাৰ 6 বিঘা আছে এতিয়া 3টা ভতিজা 2 বিঘা 2 বিঘাকৈ লৈছে কাষৰ ব্ৰাহ্মীণ মানুহৰ ঘৰ তাহাঁতৰ ডাঙৰ বাৰী এখন তো আই মানে যেতিয়া শুই গ'ল প্ৰায় 1.5 মাহমান হৈছে তেওঁ মানে গা নৰয় ধূপ দি থ'ব এখন আধা হৈ গ'ল সেইখন পেলাওঁগৈ আকৌ এখন দিওঁ নতুন এখন ঢকুৱা শেষ হৈ গৈছিলে সিহঁতৰ লগৰো আনিছিলে তো মই ভাবিছিলোঁ বাচিব কিন্তু লাষ্টত কিন্তু যিদিনা তেওঁ ঢুকাইছে সেইদিনা তেওঁ উঠি বহোঁ বুলি দেখুৱালে আমি জুইৰ ওচৰতে বহালোঁ কিবা কিবি ঢেৰ কৈ আছিলে মাত নাই ফুটা তাৰ মই ধৰি থাকোঁতে মোৰ হাততে তেওঁ ঢুকাল তেতিয়াও মোৰ বিশ্বাস হোৱা নাই যে আই ঢুকাল কিন্তু তেতিয়া আমি লৈ গৈছোঁ বহুত ফ্ৰণ্টৰ গ্ৰেজিংখনতে তেতিয়া আৰু গ্ৰেজ ব্যৱহাৰ কৰে দেউতাও তাতে দিছিলে কিন্তু আমি দুইটা মই পিছত ভাবিছিলোঁ যে দুইটা একেলগে কিবা এটা কৰি কিন্তু নহ'লগৈ আৰু সেইটো তো যাওঁতে বৰষুণ তো আইৰ পেটটো ফুলি গৈছে তো মা যেতিয়া লৈ গৈছে মই পিছে পিছে গৈ আছোঁ নহয় তেওঁ পেটটো ওখ হৈ আছে বৰ হেৰি যে পেটটো ফুলি ওখ হৈ গ'ল কেতিয়া উঠিব এনেকুৱা এটা আইডিয়া অসম্ভৱ বৰষুণ কিন্তু ইমান ভালকৈ চিতা জ্বলিছে সেইটোতো আচৰিত হৈছে বৰষুণ কিন্তু বিৰাট বৰষুণ চিতা জ্বলি থাকোঁতে বৰষুণ তো লাষ্টত মই এতিয়া আহিব বিচৰা নাই ডাঙৰ কৰি কৈছে ব'ল আকৌ ব'ল সি মোতকৈ ডাঙৰ 10 বছৰ এই মই আহিব খোজোঁতে সি মোক হাতত ধৰি টানি দিলতহে মই মানে সম্বিতটো ঘূৰাই পাইছোঁ আহিলোঁ আহি তেতিয়াতো মই ব্ৰত ধৰিব লাগিব পাকঘৰটোৰ মুখতে পাকঘৰটো সাধাৰণতে অসমীয়া মানুহে নাজানে তেতিয়া স্বাস্থ্যৰ কোনো হেৰি নাই পানী তাৰপৰা পেলাই দিয়ে সেইডোখৰ খিচনি বুলি কয় লেতেৰা সেই খিচনিডোখৰ পাৰ হৈ গ'ল বগীমন কল এডাল আছে এজোপা আছিলে বগীমন কল পকি আছে দুটা সেই কোনোবাই কাটি দিলে কৈছে সেই কল দুটাৰ এটা মই প্ৰথম খাইছোঁ মানে আৰু মই ব্ৰতত বুক ধৰিছোঁ সেইটো এটা মানে মনত থকা বিষাদ তাৰ বাহিৰে ঢেৰ পাইছোঁ ইলেকশ্যন হাৰিছোঁ কিবা কৰিছোঁ আমুক কৰিছোঁ বা বাছৰ তলত পৰি গৈছোঁ 11 মাহ মেডিকেলত আছোঁ যিহেতু আপুনি পলিটিকেলি মানুহজন চাউণ্ড আপুনি জড়িত মই MLA উঠিছোঁ জনতা পাৰ্টি এতিয়া আমাৰ যিখন চৰকাৰ আমাৰ
আসাম গভৰ্ণমেণ্ট, মই ইণ্ডিয়ান গভৰ্ণমেণ্টলৈ নাযাওঁগৈ। আসাম গভৰ্ণমেণ্টৰ আপুনি ভাল পোৱা আৰু বেয়া পোৱা দুটা ষ্টেপ। আসাম গভৰ্ণমেণ্টৰ ভাল পোৱা ইয়াৰ আগৰ মই দুখন গভৰ্ণমেণ্টৰ কথা কৈছোঁ, হয় সৰবাৰ গভৰ্ণমেণ্ট আৰু প্ৰেজেণ্ট গভৰ্ণমেণ্ট। সৰবাৰ গভৰ্ণমেণ্টত সৰবাৰ ট্ৰাই টু ডু ছামথিং ফৰ দি এথনিক আছামিজ, আৰু সি নিজে IMTD ৰিপিল কৰি অলপ সাহসেৰে কামতো আগবাঢ়িছিল। বাট যেতিয়া ছিষ্টেমত সোমাই গ'ল সেই কামবোৰ কৰিব নোৱাৰা হ'ল, মই যিটো বুজি পাইছোঁ। 2 নম্বৰ, সেই সময়ত কামখিনি কৰোঁতে চেণ্টাৰক যেনেদৰে কনফ্ৰণ্ট কৰিব লাগিছিল সেই কনফ্ৰণ্টেশ্যনটো তেওঁলোকে নকৰিলে, কৰিব নোৱাৰে হয়তো। কেলৈ নোৱাৰে মানে কি আৰু, পষ্টটো যাওক বুলি যি ধৰিব পাৰিব সিয়ে পাৰিব। প্ৰথম কথাটো হ'ল যে 85ত এটা এগ্ৰিমেণ্ট হৈছে ক্লজ 6 যে পলিটিকেল, ইকনমিক, ছ'চিয়েল প্ৰটেকশ্যন দিব অসমীয়া মানুহ। লাগিলে ক'ত, হুইজ আছামিজ, কোন অসমীয়া, সেইটোতে লাগিলে। অসমীয়া সংজ্ঞাটো তেওঁলোকে লাগে বুলি চেণ্টাৰে কৈ আছে, ক'লে যে এইটো অসমীয়া সংজ্ঞা, কেলৈ ক'ব নোৱাৰিলে। আগৰ স্পীকাৰ আছিল যে গগৈ, তেওঁ এটা উলিয়াইছিলে ন 51 NRCত যাৰ নাম থাকিব অল আছামিজ, তেতিয়া চব পৰিলে, সেইটো দিয়া এতিয়া। এণ্ড আই ৱাজ অলছ' মানে ষ্টাৰ্ণ ছাপোৰ্টাৰ। মই স্পীকাৰ তাত বহি আছোঁ, মই ইয়াতে বহি মইতো কাৰ্বিখিনিক দমে দিছোঁ পূৰা। তহঁতি অসমীয়া নহয় যদি কিহৰ আহিছে ইয়াত, যা তহঁতি জানো তহঁতক কেনেকৈ বচোৱা হৈছিল কছাৰীৰ পৰা, নাজানো। তহঁতৰ যে মূৰ্তি এটা আছে মহিলাগৰাকীৰ কোঠাৰ এখন লৈ থকা, এইটো কিহৰ মূৰ্তি, নাজানো এইবোৰ কথা, হিষ্ট্ৰী একো নাজানো, আৰু নজনাকৈ ইয়াত আমি অসমীয়া নহয় বুলি ক'বলৈ আহিছোঁ, যা ওলাই যা। তেতিয়া মোক স্পীকাৰে কৈছে তেনেকৈ নকবি। বোলো নহয়, সিহঁতক দমেই দিব লাগে, কিহৰ তহঁতি অসমীয়া নহয় বুলি কৈছে। অসমত খাবি, অসমতে থাকিবি, তাৰপিছত অসমীয়া নহয়। আল্টিমেটলি সেইটো নকৰিলে, কৰিব নোৱাৰিলে 1 নম্বৰ। 2 নম্বৰ, এওঁলোকে যেতিয়া আনিলে এই ৰিপিলিং হেৰি যে ৰিলিজিয়াছ মাইনৰিটি মানে যিখিনি আছে হিন্দু, খ্ৰীষ্টান, জৈন, ইয়ালে ইট ইজ এ নেশ্যনেল এক্ট, ইউ কেনট গো এগেইনষ্ট দি নেশ্যনেল এক্ট। সেইটো নেশ্যনেল এক্টটো যাবলৈ হ'লে পাৰ্লিয়ামেণ্টে নাইকিয়া কৰিব, ইউ আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ দি কাণ্ট্ৰি, তুমি কেনেকৈ অপ'জ কৰিবা। সেই সময়ত কি ক'ব লাগিছিল, ঠিক আছে আমি মানি লৈছোঁ, কিন্তু আমাক লেংগুৱেজ প্ৰটেকশ্যনটো দি দিয়া, পলিটিকেল প্ৰটেকশ্যনটো দি দিয়া। গভৰ্ণমেণ্টে নিজে ক'ব লাগিছিল, নোৱাৰিলে ক'ব। নোৱাৰিলে ক'ব কাৰণে এতিয়া সেইটো হেং হৈ থাকিব আকৌ। 2 নম্বৰ, প্ৰেজেণ্ট গভৰ্ণমেণ্ট হেজ অলৰেডি যিমানখিনি কৰিব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে সুৰত আটাইখিনি কাম কৰিছে। এটা এথনিকেল কাভাৰ আপৰ এটা যিটো থিয়ৰী, 1 লেংগুৱেজ, 1 কাণ্ট্ৰি, 1 ৰিলাইজন, এইটো আনিছেতো। তাৰ উপৰি কৰোঁতে এথনিক গ্ৰুপবোৰ তেওঁলোকে এলিমিনেট কৰিবলৈ ট্ৰাই কৰিব, আৰু প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ দিনত সেইটো প্ৰায় কৰিয়ে পেলাইছে, যেনে বড়ো, কাৰ্বি, মিচিং, আৰু তাৰ অনুজ কৰিব হ'বলৈ কিমান দিন লাগিব বেলেগকৈ সোমাই গ'ল। আল্টিমেটলি এইটো ভালৰ কাৰণে হৈছে নে বেয়াৰ কাৰণে হৈছে, টাইম উইল কল। এণ্ড আৰু হিষ্ট্ৰীটো পূৰা হেৰিটো ইজ এ ভেৰি হাৰ্ছ, কাকো ক্ষমা নকৰে, ইজিটো সঁচাই। গতিকে এইটোৰ যোগেদি কি হ'বগৈ ইন ডিউ কোৰ্চ অফ টাইম সেইটো বেলেগ কথা, কিন্তু এথনিচিটিটো ৰক্ষা কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল ইণ্ডিজিনিয়াছ ডে আছে আজিকালি, 7 আগষ্ট নে 7 আগষ্ট। তো প্ৰেজেণ্ট গভৰ্ণমেণ্টে সেইটো কিন্তু ইয়াত আৰম্ভ কৰি দিলে। তো এইটো ভাল হ'বগৈ নে বেয়া হ'ব, লেটছ চি। আৰু এটা কথা, দেশপ্ৰেম নাথাকিলে, জাতিটোক ভাল নাপালে পলিটিক্স কৰিবলৈ নোযোৱা ভাল। তুমি কেলৈ পলিটিক্স কৰিবা বুলি তুমি সোধা, মই MLA কোনে কি উত্তৰ দিব পাৰে, মই ৰাইজৰ কাম কৰিম, কি ৰাইজৰ কাম কৰিব, গভৰ্ণমেণ্টে স্কিম দিব, সেইটোৱে কৰিবা। গভৰ্ণমেণ্ট স্কিম নোহোৱাকৈ কি কৰিবা, হোৱাট ইজ ইয়ৰ কেপেবিলিটি, হোৱাট ইজ ইয়ৰ ৱেল্থ, হোৱাট ইজ ইয়ৰ ইনগ্ৰেডিয়েণ্টছ ইন ইয়ৰ অ'ন এনিমেল, সেইটো চাই কৰিব লাগিব। গভৰ্ণমেণ্টৰ স্কিমৰ, গভৰ্ণমেণ্টৰ পলিচিবোৰৰ হেল্প ল'ব পাৰি, কিন্তু বিচাৰি উলিয়াব লাগিব তুমি যে কি কৰিবা, কৰা উইলটো নিজৰ থাকিব। ইয়াতে ধৰি লওক নাজিৰা শ্লটাৰ হাউচ পৰি আছে, নিয়াৰিং প্ৰায় 15 crore ৰুপিজতকৈ বেছি দিয়া, কেলৈ পৰি আছে, ডিব্ৰুগড়ত এটা পৰি আছে, কিয় পৰি আছে,
স্লটাৰ হাউচ মানে তাত আটাইবোৰ কৰিব পাৰে, গৰু গাহৰি ম'হৰ পৰা আৰম্ভ কৰি ব্ৰইলাৰৰ পৰা আৰম্ভ কৰি হাম কৰিব পাৰে, গোটেই কিয় নকৰে কথা। তাৰ MLA-টোৱে কি কৰি আছে, এনেই কথাটো প্ৰত্যেকটো MLA যদি এটা স্পিৰিট থাকে যে মই মোৰ সমষ্টিক ছেল্ফ ছাফিচিয়েণ্ট কৰি দিম, নিমখৰ বাহিৰে বাকী একো আহিব নিদিওঁ। অসমৰ নিমখে নহয়, হয়নে? আলু দাইল পিঁয়াজ মাছ মাংস কণী কেতিয়াৰ পৰা আহিছে? নেশ্যনেল হাইৱে, ৰেলৱে লাইন কেতিয়াৰ পৰা হৈছে? 1836 তেতিতটো ডুমডুমাৰ পৰা হৈছে প্ৰথম হয়নে? তো ৰেলৱে লাইন আৰু নেশ্যনেল হাইৱে অহাৰ পাছত যদি ফুড ট্ৰেইনছ আহিছে, তাৰ আগতে অসমীয়া মানুহ খাবলৈ নাপাই মৰিছিল। সেইটো কথা। ৰাতিৰ ভিতৰতে গড় মৰা মানুহ এতিয়া JCB পটকৈ বনাই দিয়ে, কিন্তু তুমি এনেই মনোযোগ দিয়াচোন, চামধৰা গড়টো 42 কিলোমিটাৰ, এতিয়াও 20 ফুট ওখ হৈ আছে। ধেমালি। আৰু সৈন্যবোৰক পইচা দিয়া নাছিল, দৰমহা দিয়া নাছিল, সৈন্যবোৰক দৰমহা দিছিল নাই দিয়া নহয়। ঐ ওলা কাইলৈ যুদ্ধলৈ, কিমান থাউজেণ্ড? 10,000 10,000 10,000 30,000 তিনিজন বহাই দি দিব। বৰুৱা ফুকনে 5,000 5,000 দি দিব, ৰাজখোৱাই 5,000 দি দিব, হাজৰিকাই 1,000 1,000 দি দিব, শইকীয়াই 100 দি দিব, বৰাই 20 দি দিব। আৰু জাতিটো এমালকেটেড জাতিটো হাজৰিকা শইকীয়া বৰা মুছলিমৰ আছে, বৰুৱা ফুকন বামুণৰ আছে, মিক্সেবল জাতি নহয়। সেই কথাবোৰ মানে অব্লিভিয়নত গুচি গ'ল। নবডি ইজ এণ্টাৰিং এণ্ড নবডি ইজ ইণ্টাৰেষ্টেড টু হিয়াৰ এণ্ড লাৰ্ণ ফ্ৰম দি হিষ্ট্ৰী। একো শিকিবলগীয়া নাই। এটা বস্তু নহা জাতিটো আজি সম্পূৰ্ণ বিচনা চাদৰখনলৈকে হাও কেনেকৈ টিকি থাকিব? অসমীয়া ক'লে হৈ গ'ল। সেইটোৱে আচলতে আমি হ'ব পাৰোঁ ইণ্ডিপেণ্ডেণ্ট, কিন্তু অকল কাগজে পত্ৰইহে, আমাৰ মনোভাৱবোৰ এতিয়ালৈকে ইণ্ডিপেণ্ডেণ্ট হোৱাগৈ নাই। অ'কে ছাৰ, আগবাঢ়ো তেন্তে। আপুনি বেছি ইম'চনেল নে প্ৰেক্টিকেল? দুইটা বেলেঞ্চড। দুইটা মই কৰি দেখুৱাওঁ। মই নিজে তাঁত বৈ দেখুৱাইছোঁ, বাগৰ জোতা দেখিছা, তাত ভৰ্তি গামোচা আছে। এনেই কথাটো 7টা চেণ্টাৰ আছে, 50খনকৈ লুমছ আছে। হাউ আই কুড, সেইটোৱেতো আৰম্ভ কৰিছিলোঁ মই চেয়াৰমেন পোৱাৰ আগতে। গতিকে আৰু ইম'চনেলো শ্লাইট অসমীয়াত কিবা আঘাত কৰিলে মই বৰ দুখ পাওঁ। আৰু সেইকাৰণে যেতিয়া জৈনে ক'লে যে অসমীয়া 7th লেংগুৱেজ হ'ব, মোৰ মানে সহ্য নহ'ল। মই কুৱেশ্যন কৰিছিলোঁ তো জৈন RC জৈন, যিজন এতিয়া অসম গভৰ্ণমেণ্টে বিৰাট আদৰৰ অফিচাৰ, বিৰাট আদৰৰ অফিচাৰ। মই ক'বলৈ বেয়া পোৱা নাই কথা। তেওঁ এতিয়া চিলেকশ্যনত আকৌ তেওঁক দিছে, এই যে খালী হৈ থকা পষ্টবোৰ চিলেক্ট আকৌ তেওঁকে দিছে। তো মই তেওঁক সুধিলোঁ যে তেওঁৰ ফাৰ্ষ্ট মানে লয়েলিটি টুৱাৰ্ডছ দি আছামিজ নেশ্যন, এইটো প্ৰথমে প্ৰমাণ কৰক। হাউ মাছ হিজ হেৰি লয় আছামিজ। তেওঁতো জ্যোতিপ্ৰসাদ নহয়, তেওঁ আনন্দচন্দ্ৰ আগৰৱালা নহয়, তেতিয়াহ'লে তেওঁ প্ৰথমে সেইটো ঠিক কৰক। তেওঁ যে অসমীয়া ভাষা নিশিকিলেও হ'ব বুলি এটা কিবা আইন উলিয়াইছে, কেলৈ উলিয়াইছে? অসমত থাকিবা আৰু অসমীয়া নাজানো, নিশিকিবা, সেইটো কেনেকুৱা কথা? সেইকাৰণে কৈছিলোঁ বৰাক যাব লাগে। সুস্মিতা দেৱে চুইট কৰিলে মোক, মই কৈছোঁ য়েছ, মোক সৰ্বাই ক'লে যে আপুনি এইটো কম্প্ৰমাইজ কৰক, মই নকৰোঁ। কেলৈ নকৰোঁ? মই বোলো কৈছে মই চেচেশ্যনিষ্ট নহয় নহয়, মই ভাৰতবৰ্ষৰ পৰা ফালি যাবলৈ কোৱা নাই নহয়, মই ফৰ দেয়াৰ ডেভেলপমেণ্ট অসমৰ পৰা যাব কৈছোঁ। তাৰ কাৰণে যে মই দুখী, মই ভিতৰত যাবলৈ মই গৈ যাম, আই হেভ নাথিং টু চে। মই গৈ ভালেই হ'ব, 6 মাহত এখন কিতাপ ল'ব, এটা সময় নাপাইছোঁ। আপুনি কৰা এনেকুৱা এটা কাম যিটো আপুনি দুনাই আকৌ কেতিয়াও কৰিব নিবিচাৰে? ধেৰ আছে, সেইবোৰ প্ৰতিবাদৰ কথা আছে। মই মানে মোৰ কোনো গাইড নাছিলে চিন্স মাই ষ্টুডেণ্ট ডেইজ। মানে কলেজত কি ছাবজেক্ট ল'ব লাগে সেই সকলো নাজানো, মানে অনাৰ্ছ কিহত ল'ব লাগে নাজানিছোঁ, নহ'লে অসমীয়া পঢ়ি মন। আল্টিমেটলি কলেজত থাকোঁতে বন্ধু বান্ধৱ থাকে। এদিন মানে আমাৰ দিনত মানে গুণ্ডাইজিমটো খুব বেছি, এনেকুৱা এডাল লগাই লয়, তোমালোকে নেদেখিলে, ঘুচিয়াব সেইটো। তাৰপিছতে চাইকেলৰ চেইন হেৰি বান্ধি থয় কঁকালত, সেইবোৰ ডাঙৰ গুণ্ডা।
আৰু এই চেইন লগা জোতা ওলাইছিলে এটা সময়ত, তাত এখন ডেগাৰ ভৰাই থয়, সেইটোৱে ডাঙৰ গুণ আৰু আমাৰ দিনত বন্ধুবৰ নাই। আৰু ঘুচিয়া ঘুচিটো মেইন মানে হলিয়াবাৰী মাছালি, কানৈ কলেজ, আছাম মেডিকেল, সেইটো তেনেকুৱা আছিলে। তো লগৰকেইটাৰ লগত গ'লোঁ, তাহাঁতি চবেই ৰেস্কিনৰ চুৱেটাৰ পিন্ধি গৈছে, মোৰ চুৱেটাৰ এটাই আছিলে, মোৰ কাপোৰো আছিলে বিয়েলৈকে। তো আল্টিমেটলি এঘৰত ঘপকৈ সোমালে সন্ধ্যাবেলা, মানুহবোৰক বান্ধি মেলি চব খৰি চৰি চেইন পইচা পাতি যে চব লয়, আৰু ওলাই আহি চবে ৰঙা, যাওঁতে চবে নীলা হৈ গৈছে। ৰেস্কিনটো উল্টা ফুলি পিন্ধে, মোৰ চুৱেটাৰ এটা ধৰা পৰা হ'লে মই পৰিলোঁ, CCTV থকালে মই ধৰা নপৰিলোঁ, নাই কাৰণেহে। আহি ভাবিলোঁ যে বা এইটো কৰিব নোৱাৰি। গতিকে ভাবিলোঁ যে সদায় তেতিয়াৰ পৰা মই এতিয়াও ল'ৰাবোৰক কওঁ যে তুমি দিনৰ ৰাতি যেতিয়া বিচনাত পৰিবা, প্লিজ থিংক এবাউট ইয়'ৰ ৱৰ্কছ, যে দিনটোত কৰা কামবোৰ কি বেয়া কি ভাল, বেয়াটো নকৰিবা। সেইদিনাৰ পৰা মই মানে সদায় সেই ব্যৱস্থাটো নিজেও কৰোঁ, এতিয়াও কৰোঁ, যে মই আজি কিবা বেয়া কাম কৰিলোঁ নেকি। আৰু মই এতিয়া সেইবোৰ নোপোৱা ভাল, মই অলমাইটিৰ ওপৰত ডিপেণ্ড নকৰোঁ। আই প্ৰে টু মাই পেৰেণ্টছ। বিচনাত শুওঁতে মই দেউতাৰ আইৰ মুখখন আনিলোঁ, ড্ৰাইভিঙত মই দেউতাৰ আইৰ মুখখন আনিলোঁ, ষ্টাৰ্ট কৰোঁ। তো তেতিয়া সদায় কওঁ যে দেশ আৰু জাতিৰ কাৰণে কাম কৰিবলৈ মোক শক্তি দিবা, মোক মানসিকভাৱে সবল কৰি ৰাখিবা, মই সেইটো প্ৰেয়াৰ কৰি শুই যাওঁ। তো সেইকাৰণে সেই দিনটো যিটো ঘটনা, তাৰপিছৰ পৰা মই ভাবিলোঁ যে সংগ লওঁতে বহুত সাৱধান হোৱা হ'ল। সেইকাৰণে তেনেকুৱা কাম দুবাৰাই নকৰোঁ। এটা উদাহৰণ দিলোঁ। আপোনাৰ দুখৰ সংগী কোন? Absolutely my wife. Your wife. Absolutely my wife. চব কথা তাইকে কওঁ। Now she is my mother. এইটো বয়সত I want love from her as a mother. মোক আহে যেনেকৈ নাখাবি এইটো খা, এইটো কৈছিলে পাক মাৰি ডাল লৈ থাকে, একদম শুকুতা খাবলৈ দিয়ে, খাবই লাগিব এইটো। I want that treatment from her nowadays. অ'কে। আমাৰ অসমীয়া ভাষাৰ প্ৰতি যোনটো আমাৰ অসমীয়া মানুহৰ মনোভাৱ ইংৰাজীক লৈ, যে ইংৰাজী ভাষাটো শ্ৰেয়। কেৱল ইয়াতে নহয়, শুনা, লাষ্ট টাইম মই লণ্ডন গৈছিলোঁ, মোৰ ব্ৰিটিছ দেখিলে মাৰো লাগে, কেলে মই নাজানো। আৰু I didn't get chance to go to parliament. আইতাৰ হাউচত মই যাবলৈ পোৱা হ'লে এটা মই ভেহিমেণ্ট দুটা কৰিলোহেঁতেন। মই এটা ভেহিমেণ্ট কৰিলোহেঁতেন, ইণ্ডিপেণ্ডেণ্ট ডে নামটো সলাব লাগে, এইটো প্ৰমিছ ডে কিবা ডে লাগিব লাগে, কিয় আমি পৰাধীন আছিলোঁ বুলি কৈ থাকিব লাগে। এক ছেকেণ্ড, বংগ অসম লাগে জাতীয় সংগীত, নহ'লে অসম এৰি দিয়ে। উৎকল বংগ, তাতে শেষ নহয়, উৎকল বংগ অসম, 1 ছেকেণ্ড মোৰ লাগে। নেশ্যনেল এন্থেম বহুত দেশত সলনি হৈছে, আমাৰ এইটো সলনি হ'ব লাগে। এই দুটা মোৰ মেইন কথা আছিল। আৰু এটা মোৰ কথা আছিল, দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চৰ ফাৰ্ষ্ট মাৰ্টিয়াৰ তেওঁ মংগল পাণ্ডে, 1856. But Jiuram Dhulia Burua and Pioli Fukon was hanged in 1830, 24th September, after trial in Cherrapunji by the Britishers. চেৰাপুঞ্জীত বিচাৰ কৰি ফাঁচি দিয়া মানুহ আছিল জিউৰাম দুলীয়া বুঢ়া, পিয়লি ফুকন, শিৱসাগৰ পুখুৰী পাৰত, বুজিছিলো। সেইকেইটা মানুহ ফাৰ্ষ্ট হ'ব লাগে নালাগে? ঠিক আছে, তোমালোকে ডেক্লাৰ কৰিলা মংগল পাণ্ডে, কিন্তু এওঁলোকৰ নামটো ক'ৰবাত ৰাখা। কোনো পাৰ্লিয়ামেণ্টেৰিয়ানে আজিলৈকে এই কথাটো উলিওৱা মই শুনা নাই। মই এবাৰ আমাৰ সন্দিকৈ কয়দক ক'লোঁ, মোৰ কয়দটো উলিয়াওচোন। তেওঁৰ ছায়েন্স ভৱনত, বিজ্ঞান ভৱনৰ বক্তৃতা দিওঁতে উলিয়ালে, কিন্তু কুশল কোঁৱৰৰ লগত লগাই দিলে। কুশল কোঁৱৰ 1942, কেনেকৈ হ'ব? তো কোনটো কুৱেশ্যন কৰিছিলে? ভাষা। ব্ৰিটিছবোৰৰ ভাষাটো ভাল বুলি মানে আমাৰ এটা এনেই দৰকাৰ নাইকিয়া হেৰি এটা। তো মই যেতিয়া অল্টাৰনেটিভ ইংলিছ উঠাইছিলোঁ, তেতিয়া ডিবেট যিদিনা লাষ্ট হৈছে, সেই ডিবেটৰ দিনাখন এজন আমাৰ অফিচাৰে, কাউন্সিলৰ এজন অফিচাৰে একদম ভেহিমেণ্টলি হেৰি কৰিছিল। তেতিয়া মই তেওঁক প্ৰথম কুৱেশ্যন কৰিছিলোঁ, মই বোলো আজি অলপ দিনৰ আগতে আই ৰিটাৰ্ণ ফ্ৰম চাইনা, আই ৱেণ্ট টু 5 ইউনিভাৰ্চিটি,
ৰাইট ফ্ৰম কুনমিং বাওচান তেওঁলোকৰ ভাইচ চেঞ্চেলাৰবোৰ প্ৰেচিডেণ্ট বুলি কয় 5 ভাইচ চেঞ্চেলাৰ ডাজন্ট ন' ইংলিছ কেন ইউ বিলিভ সুধিলোঁ ভাইচ চেঞ্চেলাৰবোৰে ইংৰাজী নজনাকৈ এণ্টায়াৰ কাণ্ট্ৰিখন সেইখনতো একদম নেগলেক্টেড প্ৰভিন্স ইউনান কুনমিং য'ত আছে তো সেইখনৰ হেৰিবোৰে নাজানে তো নজনাকৈ চাইনা চলাই আছে তুমি আকৌ ইংৰাজী লাগে বুলি কোৱা এইটো ছেকেণ্ড আছামিজ লেংগুৱেজ হেজ অলৰেডি কাভাৰ্ড বাই ইংলিছ ইট ইজ এ কিলাৰ লেংগুৱেজ ইতিমধ্যে আধা মাৰিছে তুমি গ্লাছত পানী খোৱা টেবুলত লিখা পেনেৰে লিখা চাৰ্ট পিন্ধা গ্লাছত পানী খোৱা বাছত যোৱা নাইট ছুপাৰত যোৱা কণ্ডাক্টৰে পইচা তোলে হয়নে য়েছ উই উইল একচেপ্ট দিছ থিংছ কিন্তু লগতে আমাৰ ইটো থাকি যাব য'ত যেতিয়া যেনেকৈ দৰকাৰ হয় পাৰি ক'বলৈ যত্ন কৰিব লাগে মুঠ কথা চেণ্টিমেণ্টটো কামিং জেনেৰেশ্যনক চেণ্টিমেণ্টটো দিব লাগে অ' পাপা ঠিক আছে কোৱা পাপা দেউতাক ক'বলৈ বেয়া পাইছা কোৱা পিতাই ক'বলৈ বেয়া পাইছা কোৱা কিমান মিঠা পিতাইটো সেইবোৰ এতিয়া ল'ৰা ছোৱালীয়ে বুজি নাপাব কিন্তু কথাটো হ'ল আৰু ইমান মিঠা লেংগুৱেজ আই ঐ ক'ৰ পৰা আহিলে দেহি ঐ ইমান মিঠা কোৱাচোন অন্য লেংগুৱেজত ইংৰাজীত কোৱা না দেহি ঐ এইটো দেহি ঐ কোৱাচোন ইংৰাজীত নায়েই তেনেকুৱা ইমান মিঠা নাই হেল্ল' সেইটোহে আছে হেল্ল'টো মিঠা নেকি গুড নাইট মিঠা নেকি এনে কথাটো আৰু জয় আই অসম যিমান খাপ খোৱা জয় আই ভাৰত খাপ খোৱা নেকি গতিকে ইমান মিঠা লেংগুৱেজটো অসমীয়া মানুহে কিয় বেয়া পায় 1 নম্বৰ 2 নম্বৰ আমাৰ যিসকলে সাংস্কৃতিক ধৈৰ্য্য ধৰি আছে সেইসকলৰ তাত বহুত ভুল আছে অসম সাহিত্য সভাক মই বেয়াকৈ সমালোচনা এবাৰেই কৈছোঁ দেই অসম সাহিত্য সভা অহা স্পেচিয়েল অধিৱেশন মই ক'লোঁ যে ইমানবোৰ ষ্টলৱাৰ্ড আপোনালোকে বহি আছে অসম সাহিত্য সভাত ৰাজবংশী প্ৰেচিডেণ্ট মই বোলো আপোনালোকে অসমীয়াৰ কাৰণে 100 years হ'ল কৰিলে অসমীয়াৰ কাৰণে সাহিত্য ৰচনা কৰে সাহিত্য ৰচনা কোনে কৰে চাওকচোন যিবোৰ গাঁৱৰ সজোৱা সৰল কাম কৰা মানুহ সেইবোৰে সাহিত্য ৰচনা কৰে নেকি তেওঁলোকে যিটো কৰি থৈছে সেইটো একেবাৰে চলিড কৰি থৈছে তোৰ লৈ চাওঁতে জপনাত দেওঁতে ফুটিলে অভয়া হ'লে এই শব্দ বিচাৰিছে নেকি তো চকুৱে কি চাওঁ মইনা মই চালে তলে নপৰোঁ লিখিছা নেকি এটি পুলক দৃষ্টিৰ চন্দেৰে যদি জীৱনৰ অনন্ত কবিতা ক'ব পাৰি পুলক বুজাবলৈ ক'ব লগা হৈছে নেকি নাই চকুৱে কি চাওঁ মইনা হয়নে এবছলিউটলি নেচাৰেল এতিয়া যিবোৰে সাহিত্য ৰচিছে কিবা কৰিছে সেইবোৰ কৃত্ৰিম জোৰ জবৰদস্তি তো আল্টিমেটলি অসম সাহিত্য সভাই চাইনবোৰ্ডকেইখন তোমালোকে অসমীয়া কৰিব নোৱাৰে বাকী বাদ দিয়া অফিচত কি কাম কৰিছে আপোনালোকে তেতিয়া মই কৈ আছোঁ অল্টাৰনেটিভ কিছুমান কথা আৰু মই যেতিয়া উঠালোঁ ৰাজবংশী আৰু পদুম ৰাজখোৱাই মোলৈ পেপাৰত কংগ্ৰেচুলেশ্যন দিছে ভাল পাব লাগিব সেইটোৱে আচলতে সেই যোনটো একচুৱেল অসমীয়াগিৰি সেইটো থাকিব লাগিব যেতিয়া মই অসমীয়া ভাষাত বক্তৃতা দিওঁ মই যদি ইচ্ছা কৰোঁ আজি মই অসমীয়াতে দিম এটাও ইংৰাজী শব্দ মই নানো যেতিয়া ইংৰাজী কওঁ এটাও অসমীয়া শব্দ প্ৰনাউন্সিয়েশ্যন মই নানো এনেই কথাটো মই কেলৈ সেইটো কৰিব পাৰিছোঁ মোৰ আন্তৰিকতা আছে আৰু আটাইবোৰৰে সমান এনেকুৱা আন্তৰিকতা নাথাকিব কিন্তু যিসকল লিডাৰ সেইসকলে এইটো লাইনত যা বুলি ক'ব লাগে তেতিয়া নহ'লে ক'ত সেইটোৱে আচলতে ভাষা শিকাটো বেয়া কথা নহয় ভাষাৰ জ্ঞান থকাটো সদায় ভাল হায়েষ্ট কোৱা ভাষাটো কি ফ্ৰেঞ্চে মানুহকেইটা সেইটোৱে কিন্তু সৰহসংখ্যক মানুহে কয় বুলি ক'ব পাৰি ইংৰাজী যে বড়োত লেংগুৱেজ এটাৰে 10টা আছে তাহাঁতৰ নেকি গোটাহে লৈছে আচ্ছা ছাৰ শেষ প্ৰশ্ন নহয় আচলতে আপোনাৰ এডভাইচ আমাৰ নৱপ্ৰজন্মক আপুনি কি উপদেশ দিব বিচাৰিব ফাৰ্ষ্ট এটা কথা ভাবি লওক আপুনি আনৰ তলত নাথাকে আপুনি চেল্ফ চাফিচিয়েণ্ট পাণৰ দোকান এখন দিলেও খাওক উদাহৰণ এটা দিম নেকি কওকচোন মৰাণ কলেজত থাকোঁতে
কিবা এটা পাতিছোঁ তো পইচা তুলিবলৈ আহিছোঁ বজাৰত 11 টকা হায়েষ্ট ডনেশ্যন আগত তেতিয়া 70 দশকৰ কথা 11 টকা যি দিয়ে বিগ ডনেশ্যন আমাৰ যে শৰ্মা হোটেল আছিল এই মাটিখন এতিয়াও আছে তাৰ কাষত এখন পাণ দোকান আছে মই শৰ্মা হোটেলত গ'লোঁ এই ছাৰ আপুনি আহিলে কিমান দিম ছাৰ মই বোলো হায়েষ্টটো দিম হায়েষ্ট আমি 11 টকা নহয় 11 টকা দিলোঁ তাৰ গুচি আহিব লৈছোঁ তেওঁ ক'লে যে আপুনি তাৰপৰা কেলৈ নলয় পাণ দোকান এখন বোলে সি কি দিব আপুনি যাওকচোন তালৈ মই গ'লোঁ মই বোলো ডনেশ্যন এটা দিবি ছাৰ কি দিব লাগে মই বোলো আমি 11 টকা তলত লোৱা নাই সৌ ছাৰ বোলে 11 টকা দি দিলে পাছত সি মোক আকৌ মাতিলে এই চাউৰ এতিয়াও আছে যে নিউ শৰ্মা হোটেল চাউৰ আছিল ক'লে চাওক মই আপোনাক বুজাই সি ইমান তামোল বিকে তাৰ বিহাৰত হেৰি আছে চিনেমা হল আছে কেনে বুলি মানে তামোল পাণৰ দোকান এখন দিও খাব পাৰি লাইফ এণ্ড লাইভলিহুড ইজ নট দি চেম তুমি লাইফ কি সেইটো চোৱা লাইভলিহুড ইজ নট দি প্ৰব্লেম তো নিউ জেনেৰেশ্যন শুড থিংক এবাউট লাইফ নট ফৰ লাইফ কি পাইছা কি কৰিছা কেনেকৈ কৰিছা সেইটো খাই লোৱা তুমি যদি দিনটো গাড়ী চলাইছা চলিবা কিন্তু গাড়ী নচলোৱা সময়টো তুমি নিজৰ কথা ভাবা নিজৰ কাৰণে কাম কৰা তো মাই ফাৰ্ষ্ট এডভাইচ কালচাৰ বুলি নহয় ক্ৰিয়েট এ মেণ্টেল ফ'ৰ্চ টু বি মানে ছেল্ফ ছাফিচিয়েণ্ট নিজে ছেল্ফ ছাফিচিয়েণ্ট হ'ম বুলি হেৰি কৰক মোৰ এটা সৰু উদাহৰণ দি দিওঁ 1 মিনিট লাগিব ইট ৱাজ এবাউট 2007 or so I went to বৰহাট ফৰ এ বিহু মেলা তুমি চেপন ট্ৰেইন লাইন পাৰ হৈ বাওঁফালে যাব লাগিব সোণাৰী হৈ যাম জাষ্ট টাৰ্ণিং লৈ মই নিজে গাড়ী চলাইছোঁ টাৰ্ণিং লৈ গৈছোঁ এটা ল'ৰা মটৰচাইকেলত আহি স্পীডতে কটমকৈ ব্ৰেক মাৰি তাৰ চাইকেল চকাটো বেকা হৈ গৈছে দুটা সি মোলৈ নাই চোৱা আকৌ ষ্টেণ্ডডাল লগাই দৌৰ মাৰিছে দোকান সৰু টোপোলাডাল ল'ৰাটো মোৰ ষ্টুডেণ্ট দিচাংপানী পৰ চহকী গাঁৱত মই ক'লোঁ যে কি হ'ল তই দেখোন মৰিছিলি আজি ক'লে বোলে ছাৰ হাঁহিলে হাঁহি কৈছে কি কিনিলি ছাৰ হালধি কিনিছোঁ টোপোলাটো তাৰ ঘৰটো 3-4 বিঘাতকৈ বেছি বাহনীয়া চাহনীয়া বাৰী এখন আছে মই কৈছোঁ তই দিচাংপানীৰ পৰা ইয়ালৈ আহিছ 12 কিলোমিটাৰতকৈ বেছি হ'ব আকৌ ঘূৰি যাবি হালধি এদিন নাখালে কি হয় নহয় ছাৰ আলহী আহিছে নতুন আলহী কি নতুনকৈ বিয়া পাতিছে আল্টিমেটলি মই গোটেই ৰাস্তাটো বৰহাটলৈকে ভাবি লৈছোঁ ইমান ডাঙৰ বাৰীখনত সি এভেটি হালধি দিব নোৱাৰে গুচি যাবৰ মেণ্টেলিটি তো মাই আৰ্নেষ্ট ৰিকুৱেষ্ট টু কামিং জেনেৰেশ্যন এই মই যিটো মোৰ অফিচৰ ৱেবছাইটে লিখি থৈছোঁ যি শিক্ষা ব্যৱস্থাত চাকৰিৰ সৃষ্টিত সহায়ক হয় সেই শিক্ষা ব্যৱস্থাত চাকৰৰ জন্ম হ'ব মালিকৰ নহয় তো চাকৰ হ'বৰ কাৰণে যাব নালাগে মালিক হ'বৰ কাৰণে যাব বহুত উপায় আছে অসমখনততো 100 years আনএমপ্লয়ড নহয় কাম কৰিব লাগিব এই গালখন ধুনীয়াকৈ থ'লে নহ'ব ভিতৰটো ধুনীয়াকৈ থ'ব লাগিব এতিয়া ভাইৰাছ এটেক কৰিবৰ কাৰণে 2 মিনিট সময় উশাহ বন্ধ কৰি থ'ব পাৰিব লাগিব মোৰ 72 years মই 10 মিনিট ইজিলি তোমাৰ আগত উশাহ বন্ধ কৰি খাওঁ মোৰ এটা লাংছ টিবি হৈ নাই আৰু তথাপিও কেলে কনফিডেঞ্চ আছে কৰিমেই এইটো এতিয়াও বৈঠক মাৰোঁ এতিয়াও বুকডত মাৰোঁ এতিয়াও মোৰ 70 পাউণ্ড ওজন এটা আছে কেলে কৰোঁ মানে টাফ হৈ থাকিব লাগিব নাম্বাৰ 1 আৰু হেৰি হৈ থাকিব মানে এইটো কি কয় মইতো কৈ দিছোঁ যে যদি ভাইৰাছে মই ফেইল হওঁ ভাইৰাছৰ লগত আৰু যদি এক্সিডেণ্ট হয় এক্সিডেণ্টটো বহুত হৈছে যদি এক্সিডেণ্ট হয় আৰু যদি কোনোবাই গুলিয়াই মাৰি দিয়ে তেতিয়া বেলেগ কথা নহ'লে মই 90 বছৰ কাম কৰি কিন্তু কৈ দিছোঁ আৰু কৰিম ধন্যবাদ ছাৰ ভাল লাগিল কথা পাতি থেংক ইউ এয়া আছিল দয়ানন্দ বৰগোহাঁই ছাৰৰ লগত অলপ দেৰি কথা পাতিলোঁ তেওঁৰ মনৰ ভাৱখিনি জানিলোঁ নেক্সট এপিছডত আকৌ আহিম এখন নতুন মুখ লৈ টিল দেন প্লিজ ষ্টে টিউনড এণ্ড প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল থেংক ইউ